ইয়াত দিয়া কাৰণটো মানে আমাৰ ওচৰত এনেকুৱা এখন ভাল চৰকাৰী বিদ্যালয় নাই। সেইটো কাৰণে ইয়াত মই মানে চৰকাৰী বিদ্যালয়ত দিম বুলি এইখন স্কুলত বিদ্যালয়তে মানে দিম বুলি আনিছোঁ। সেইটো কাৰণে আমাৰ ওচৰত মানে এনেকুৱা এখন বিদ্যালয় নাই, যিখন বিদ্যালয় এনেকুৱা বহল পৰিৱেশ আকৌ শৈক্ষিক মানসিক চব ফালৰ পৰা আগবঢ়া স্কুল নাই মানে। সেইটো কাৰণে এই দূৰ হ'লেও যাতায়াতৰ ব্যৱস্থা অকণমান সুচল হ'লেও মানে ইয়াতে দিয়াটো ব্যৱস্থাটো কৰিছোঁ। নমস্কাৰ, মোৰ নাম অঞ্জনা কোচ। মই ঘিলামাৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ বৰ্তমান প্ৰধান। মই এখন বিদ্যালয়ত 1987 চনৰ পৰা চাকৰি কৰি আছোঁ। মই শিক্ষয়িত্ৰী পদত আৰু 19 চনত মই প্ৰধান শিক্ষকৰ দায়িত্বভাৰ লৈছোঁ। আমাৰ বিদ্যালয়ত বৰ্তমান 800 ওপৰত ছাত্ৰ ছাত্ৰী আছে, নতুনকৈ এডমিশ্যন হৈছে আৰু এই বছৰ আমাৰ 130জন ছাত্ৰ ছাত্ৰী ওলাই গৈছে ক্লাছ 5ৰ পৰা 6লৈ। বিদ্যালয়লৈ বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী আহে। আমাৰ যিহেতু এলেকা ঘিলামৰা সৰু এলেকা, 1 নং ঘিলামৰাত আমাৰ বিদ্যালয়খন স্থাপিত। কিন্তু 1 নং ঘিলামৰা গাঁৱৰ ছাত্ৰ ছাত্ৰী তেনেই মানে নগণ্য আছে। আমাৰ বিশেষকৈ বৰদলনি, ঘাৰমৰা, এইফালে পশ্চিম মাছখোৱা, সাপতীয়া, বিনমুখ, বৰদৈবাম, দেউলীয়া, মানে এটা বৃহৎ এলেকাৰ পৰা ছাত্ৰ ছাত্ৰী আমাৰ ইয়ালৈ আহে। এইফালে ধুবাবাৰী, পেহীয়তী, বুৰঠালী, ধেমাজি ডিষ্ট্ৰিক্টৰ, আমাৰ ধেমাজি ডিষ্ট্ৰিক্টটো যিহেতু বৰ্ডাৰ, সেইফালৰ পৰা আমাৰ বহুত ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে। ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকসকলে নিজেই গাড়ী বন্দবস্ত কৰি লৈছে ইয়ালৈ অহা, আৰু সেইধৰণে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়ত দিছেহি। বিদ্যালয়ত মই যেতিয়াৰ পৰা চাকৰি কৰি আছোঁ তেতিয়াৰ পৰাই বিদ্যালয়খন বহল হৈ গৈ থকা আমি দেখিছোঁ, পৰিলক্ষিত হৈ আছে। আগৰ শিক্ষাগুৰুসকলৰ অৱদান আছে, তেখেতলোকেও বিদ্যালয়ৰ কাৰণে কাম কৰি গৈ আছে। আৰু আমাৰ বিশেষকৈ লকডাউনৰ পিছৰ পৰা আমাৰ বিদ্যালয়ত মই যেতিয়াৰ পৰা প্ৰধান হৈছোঁ তেতিয়াৰ পৰা আমি খুব বেছি ষ্টুডেণ্ট আমাৰ ইয়ালৈ অহা পৰিলক্ষিত হৈছে। এতিয়া সেইটো ৰাইজে বিচাৰ কৰিব যে আমাৰ বিদ্যালয়লৈ কিয় আহিছে। বিদ্যালয়ৰ আমি নীতি নিয়ম ঠিকমতে পালন কৰিছোঁ বুলি ভাবিছোঁ, বা শিক্ষকসকলৰ সহযোগিতা আছে, বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগিতা আমি আদায় কৰিব পাৰিছোঁ। গতিকে আদায় কৰিব পৰাখিনি আমাৰ এটা যিটো মানে ভাবিছোঁ আমি তেওঁলোকৰ পৰা সেইটো মৰম আমি আদায় কৰিব পাৰিছোঁ। গতিকে আমাৰ বিদ্যালয়লৈ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।